বোকানলা যাত্ৰাৰ দ্বিতীয়টি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে নৈৰ পাৰৰ কিছু নান্দনিক দৃশ্য। এয়া হৈছে অৰুণাচলৰ পাহাৰৰ পৰা নামি অহা মেথুন। অৱশ্যে এই মেথুনক বহু লোকে মিথুন বুলিও কয়। মেথুন অৰুণাচলৰ পোহনীয়া জন্তু, কিন্তু কেতিয়াবা খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি অহা প্ৰায়ে দেখা পাওঁ। প্ৰতিকূল বতৰৰ বাবে আজি ইঠাইৰ পৰা সিঠাইলৈ যাওঁতে যথেষ্ট বাধাৰ সন্মুখীন হ'ব লগা হৈছে। নৈৰ পাৰত কিছু সময় কটাই মই আৰু নতুন কিবা এটা পোৱাৰ আশাৰে এই ঠাইৰে আগুৱাই গ'লোঁ। সঁচাকৈয়ে বোকানলা অঞ্চলটো খুব ধুনীয়া। আপোনালোকো কেতিয়াবা এই বিনন্দীয়া পৰিৱেশটো চাবলৈ আহিব বুলি আশা ৰাখিলোঁ। মই এতিয়া ৰাস্তাৰে আহি থাকোঁতে পটককৈ লগ পালোঁ এই দাদাক পটককৈ লগ পাই পেলাই দেখিলোঁ যে ইয়াতে কিবা এটা কামত ব্যস্ত হৈ আছে আৰু বাৰীখন খুব ধুনীয়া দেখিলোঁ। পটককৈ বোলো সোধোঁ দাদাই কি কৰিছে, আৰু দাদাই ক'লে যে দাদাৰ ইয়াতে দেখিছে আপোনালোকে খুব ওখ ওখ শাৰী শাৰী খুব ধুনীয়া গছ, আৰু ইয়াতে দাদাই এয়া লগাইছে ৰাবাৰ প্লাণ্টেশ্যন। গতিকে সেই ৰাবাৰ প্লাণ্টেশ্যনৰ বিষয়ে মই দাদাক শুনিম, আৰু প্ৰথমতে দাদাক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আৰু আপোনালোকে এই জেগাডোখৰৰ নামটো কওকচোন। আমাৰ এই জেগাটো চিয়াজুলি গাঁও পঞ্চায়তৰ ভিতৰত মানে এই ৰেভিনিউ ভিলেজটো 1 নং বোকানলা পৰে। 1 নং বোকানলা ন? হয় হয়। তাৰপিছত ইয়াতে আমি আগৰ পৰাই ধান খেতি কৰোঁ এনেইতো। হয়। এনেই ৰাইজে চাহ খেতিও কৰে, কিন্তু মই অকলে বুলি ক'ব লাগিব এইখিনি অঞ্চলত। 2-3জন আৰু আছে ইয়াত মানে গাঁৱলীয়া মানুহ আমাৰ ওচৰৰ ৰাবাৰ খেতিত। সদ্যহতে মই এইটো ৰাবাৰটো প্লেন কৰাটো আপোনাৰ 2015 চনত। 2015 চনত আপুনি প্লাণ্টেশ্যন কৰিছে? কিন্তু এতিয়া অলৰেডি 10 বছৰ হ'ল। তো 10 বছৰৰ ভিতৰত এতিয়া মই কাটিবলৈ টেপিং কৰিবৰ কাৰণে আৰম্ভ কৰাটো 3 বছৰ হ'ল। তাৰে ফলস্বৰূপে ইয়াৰ উৎপাদনটো মই এতিয়া গম পাইছোঁ খুবেই লাভজনক বুলি ভাবিব পাৰি। আপোনালোকে দেখা পাইছে এইখন হৈছে দাদাৰ ঘৰৰ লগতে থকা যিখন আপোনাৰ ৰাবাৰ প্লাণ্টেশ্যন হয়, ৰাবাৰৰ গছ, আৰু ঠিক অকণমান আগত আৰু এখন আছে, সেইখন এতিয়া আপোনালোকক গৈ আমি দেখুৱাম। এতিয়া মই দাদাক সুধিম এই গছজোপাৰ বিষয়ে, কেনেকৈ গছজোপা পুলি সৰুৰ পৰা এতিয়া বহুত ডাঙৰ হৈ গ'ল, কেনেকৈ ডাঙৰ দীঘল কৰে, ইয়াৰ পৰা প্ৰডাকশ্যন কেনেকৈ হয়, আপুনি দাদা অকণমান বুজাই দিয়কচোন। আমিও প্ৰথমবাৰৰ কাৰণে দেখিছোঁ যিহেতু। হয়, এইটো ৰেংগাৰ্ড বুলি কয়। বৰষুণ আহিলে মানে ইয়াৰ লেটেক্সটোৰ তলত পানীটো মিহলি হৈ নাযায়, মানে মিছ হৈ নাযায়। হয় হয়। পানী আহিলে বৰষুণৰ বাৰিষা ছিজনত মানে বৰষুণ বেছিকৈ আহেতো, সেইকাৰণে এই বস্তুটো দিয়া হয়। এইটো এটা গাৰ্ড হিচাপে, ৰেইন গাৰ্ড। ইয়াৰ তলত মানে বাতিটো মানে এনেকৈ খুব মানে 1 লিটাৰ মানৰ পৰিমাণৰ ডাঙৰ এটা টুকুৰি এটা পাতিব। এইটো বাতিটো আপোনাৰ প্লাষ্টিকৰ থাকে, আৰু এইবিলাক গোটেইখিনি খুলি থৈ দিছোঁ এতিয়া। হয়, ইয়াতে মানে আপোনালোকে গছটো কাটি এটা 1 লিটাৰ চাইজৰ বাতি ইয়াতে দি লয়, দি তাৰপৰা টোপ টোপকৈ পৰি থাকে। হয় হয়। ৰাতিপুৱা বেলি নোলোৱাৰ আগতে আমি কাটোঁ। হয় হয়। বেলি নোলোৱাৰ আগতে আপোনালোকে কাটো। কেতিয়াবা বেলি ওলাওঁতেও হৈ যায়, আৰু তথাপিতো কটাৰ আপোনাৰ 2 ঘণ্টাৰ ভিতৰত বস্তুটো লেটেক্সটো গোটেইখিনি পৰি শেষ হৈ যায়। হয় হয় হয়। তাৰপিছত আমি উঠাই পেলাই আমি মেচিনত লৈ যাওঁ। তাত মানে এচিড লগাই পেলাই আমি মিহলাই পেলাই পানীত লগাই পেলাই বস্তুটো চিট বনাওঁ। চিট বনাই পেলাই আমি মাৰ্কেটত লৈ যাওঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, আমাৰ চিলাপথাৰতে আছে। এই গছটো এতিয়ালৈকে মানে আপোনাৰ 10 বছৰ হৈছে ৰোৱাৰ পৰা। এইজোপাৰ আয়ুস 10 বছৰ। 10 বছৰ হৈছে। হয় হয়। কিন্তু টোটেলি ইয়াৰ বয়সটো বহুতেই হ'ব, কিন্তু আৰু মেচত হ'বলৈ হ'লে গছটো ডাঙৰলৈকে হয়, বহুত ডাঙৰলৈকে হয়। ইয়াৰ পৰা আমি তেতিয়া আৰু বেছিকৈ উৎপাদন পাম। হয় হয়। এনেকৈ এতিয়া সেইটো বাৰী আৰু সিটো বাৰী লগাই পেলাই মোৰ মোটামুটি গছটো 300টামান আছে। ইয়াত টোটেল আপোনাৰ কিমান এৰিয়া আছে আপোনাৰ ৰাবাৰ প্লাণ্টেশ্যনৰ? ৰাবাৰ প্লাণ্টেশ্যনৰ এৰিয়াটো আৰু কিছুমান ইয়াত 2 ঘৰে লগাইছে, 3 ঘৰমান হ'ব। আপোনাৰ কিমান আছে? মোৰতো ইয়াত মানে
এইখনেই বুলি ক'ব লাগিব আৰু হয় হয় নতুনকৈ প্লেন কৰিম বুলি ভাবিছোঁ। হয় মানে আপুনি প্ৰত্যেক বছৰে ইয়াৰ পৰা প্ৰডাকশ্যন পায় প্ৰত্যেক বছৰে পাওঁ। কিমান লিটাৰমান ওলায় ইয়াৰ পৰা মোৰতো ইয়াত মানে একদিনত মানে বছৰেকীয়া কিমানমান লিটাৰ ওলায় বছৰেকীয়া হিচাপত আমাৰ তেনেকুৱা এটা হিচাপ নহয়, মানে প্ৰত্যেক বছৰে বাঢ়ি গৈ থাকেতো বস্তুটো। হয় সেইকাৰণে প্ৰথম বছৰত মই অলপ কমকৈ পালোঁ, তেতিয়া নেক্সট বছৰত অলপ বেছিকৈ পালোঁ, হয় এতিয়া যোৱা বছৰত মই আৰু বেছিকৈ পালোঁ, এই বছৰত আৰু বেছিকৈ পাম বুলি মোৰ এটা আশা আছে। পাৰ লিটাৰ কিমানকৈ বিক্ৰী কৰে পাৰ লিটাৰত মানে চিটত আমি কেজি হিচাপে আপোনাৰ বিক্ৰী কৰিবলৈ ক'লে 200, 180 এনেকৈ হয়। হয় হয় কুইণ্টেলৰ মানে 18,000, 20,000 এনেকৈ হৈ যায়। দাদাক মই এটা কথা নুসুধিলোঁ, আপুনি আপোনাৰ জেগাটোৰ নাম ক'লে, আপোনাৰ নামটো নুসুধিলোঁ, কৈ দিয়ক। মোৰ নাম নমস্কাৰ, ৰাজকুমাৰ ৰায় হয়। ৰাজকুমাৰ ৰায়। আপোনাৰ এতিয়া ঘৰ হৈছে 1 নং বোকানলা। 1 নং। কেতিয়াবা যদি আপোনালোক আহে 1 নং বোকানলাত ৰাজকুমাৰ ৰায় কোন সুধিলেই হ'ব। আপোনালোকে যদি এই সুন্দৰ পৰিৱেশটো চাব বিচাৰে এই দাদাক ক'লে দাদাই সুন্দৰকৈ আপোনালোকক দেখুৱাই দিব। গতিকে আপোনালোকো আহক, আমাৰ লখিমপুৰৰ একেবাৰে ওচৰতে খুব ধুনীয়া এডোখৰ ঠাই আছে বোকানলা, যিহেতু আমি সৰুৰ পৰা শুনি আহিছিলোঁ। গতিকে মই ভাবিলোঁ আজি মই নিজে আহোঁ আৰু ভিডিঅ' কৰি পেলাই আপোনালোকক মই এই বস্তুটো এই ঠাইডোখৰ সুন্দৰকৈ দেখুৱাম। ইয়াৰ যিসকল গাঁৱৰ লোকেল বাসিন্দা আছে তেওঁলোক কেনেকৈ থাকে, যিহেতু ইয়াতে বেছিকৈ নেপালী সম্প্ৰদায়ৰ লোকেই বাস কৰে মেক্সিমাম, যিহেতু বৰ্ডাৰ এৰিয়া, গোৰ্খা সম্প্ৰদায়। গতিকে আপোনালোকো আহক, চাওক এওঁলোক কেনেকৈ থাকে, এওঁলোকৰ আপোনাৰ জীৱন প্ৰণালী কেনেকুৱা, জীৱন ধৰণৰ প্ৰণালী। গতিকে সেয়াকে আপোনালোকক ক'লোঁ আৰু। ৰাবাৰ খেতিৰ বিষয়ে কিছু অভিজ্ঞতা আৰু জ্ঞান লৈ আমি পুনৰ তেখেতৰ ঘৰলৈ গ'লোঁ, কাৰণ তেখেতে আমাক কিবা এটা বিশেষ বস্তু দেখুৱাম বুলি কৈছিল। সেইবাবে সেই বস্তুটো চাবৰ কাৰণে ময়ো গ'লোঁ, যিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এতিয়া আমি আহিলোঁ এই দাদাৰ ঘৰত। দাদাৰ ঘৰত আহি পটককৈ দেখিলোঁ এইভাগ তেখেতসকলৰ উপাসনাথলী হয় এইভাগ। মই পটককৈ সুধিলোঁ, দাদাই ক'লে কিবা এটা কথা, গতিকে সেই কথাটো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। গতিকে দাদা আপুনি কওকচোন, এয়া মানে কাক পূজা কৰে এইভাগৰ বিষয়ে আপুনি কওকচোন। এইটো আমাৰ পূজা কৰাৰ অকণমান পদ্ধতিটো বেলেগ। হয় হয়, যে আমি এই বৰ্মা বিষ্ণু মহেশ বুলি কয় আমাৰ হিন্দু ধৰ্মৰ মতে। তাৰে আমি ইয়াত নামটো আমি কিৰাতেশ্বৰ বুলি দিছোঁ। কিৰাতেশ্বৰ। তাৰ নীতি নিয়মটো এনেকুৱা হ'ল, আমি বেচিকেলি মানে আমি প্ৰকৃতি পূজা কৰোঁ, প্ৰকৃতিও মানো। তাৰপিছত আমি বৰ্মা বিষ্ণু মহেশ, এইকেইটা তিনিটা খুঁটাটো বৰ্মা বিষ্ণু মহেশৰ হয়। এই তিনিটা খুঁটা ন? হয় হয়। আমি মূৰ্তি পূজা প্ৰায় নকৰোঁ, মানে মূৰ্তি পূজা নকৰে। মূৰ্তি পূজা নকৰাৰ কাৰণটো এইটো আছে, মানে অকণমান আমাৰ তাত বলি বিধানো আহি যায়, সেইকাৰণে আমাৰতো বলি বিধান নকৰে। হয় হয়, টোটেলি মানে আপোনাৰ চাকি বাতি জ্বলাই এইবিলাক ফল মূল দি পেলাই আমি এনেকৈ উপাসনা বা সেৱা সৎকাৰ কৰোঁ আৰু। হয়, আৰু আপোনালোকে যে এনেকৈ পাথৰ থৈ দিছে, পাথৰ যে থৈ দিছে, পাথৰটো থৈ দিছোঁ। হয়, এইটো আমি এটা মানে তেওঁলোকক মানে সন্মানৰ কাৰণে কিবা এটা মানে এটা ধৰক তেওঁলোকৰ নাম কৰি পেলাই আমি পাথৰটো এটা মানে হেৰি ৰাখিছোঁ, মানে সীমা নিচিনা। ইয়াত আছে আপোনাৰ নাগ নাগিনী বুলি কওঁ, মানে নাগ নাগিনী দেৱী, মানে দেৱী বুলি কয়, দুৰ্গা দেৱী চব মানুহ আমি, কিন্তু তাৰ পদ্ধতিবিলাক বেলেগ। তেওঁলোকক নামহে মানে কৰিম আমি। আপোনালোকে ৰেগুলাৰ ইয়াতে পূজা কৰে নে? নহয়, ৰেগুলাৰ পূজা কৰোঁ, আৰু আমাৰ এটা মন্দিৰো আছে মানে সৰু, মানে এনে কীৰ্তন চিৰ্তন কৰা। আমি নাম কীৰ্তনো কৰোঁ, নাম কীৰ্তন তেওঁলোকৰ ভজন কীৰ্তন এনেকৈ কৰোঁ। আৰু বছৰেকত এবাৰ কিবা বছৰেকীয়া উৎসৱ বুলি কিবা পাতে নে? পাতে ন? এইটো আমাৰ চাকি জ্বলোৱা জেগা। ইয়াত মানে এইটো চাকিটো তামৰ থাকে, তামৰ চাকি থাকে, দিয়া বুলি কওঁ আমি। ইয়াৰ মাজতে আমি যিটো ৰছীডাল লগাই পেলাই, তেলটো লগাই পেলাই আমি মাজতে জ্বলাওঁ। ইয়াত লগালে মানে আমাৰ কি হয়, ইয়াৰ পৰা ছাইডত জ্বলাই নহয় কিছুমানে, এই ছাইডত মানে কিছুমানে মৰা মানুহ মৰিলেও মানে এনেকৈ ছাইডত জ্বলায়। কিন্তু আমি
এই বস্তুটো মাজতে দিওঁ মানে মাজত দিওঁ তাৰমানে আমি যি টি কামত মানে বস্তুটো মৰা কামত ব্যৱহাৰ কৰা বস্তু আমাৰ এই মানে সৎ কামত আমি ব্যৱহাৰ নকৰোঁ মানে সেইকাৰণে অকণমান পাৰ্থক্যটো সেইটো আৰু ইয়াৰ পিছত আমি ইয়াতে ধূপ ধূনা জ্বলাওঁ আৰু তাৰপাছত বেছিভাগ আমি এইটো প্ৰকৃতিক মানুহ আৰু চব দেৱ দেৱতা এইবিলাকক আমি মানো মানে গণেশ মানুহ নাৰায়ণ মানুহ আৰু শিৱটো আমাৰ 1 নম্বৰে হয় ধূপটো আমি জ্বলাওঁতে মানে এই গছৰ পাতটো বেছি ব্যৱহাৰ কৰোঁ মানে এইটো শুকাই পেলাই আপোনাৰ আমি তিতে পাতি বুলি কওঁ গোৰ্খাত এইটো বস্তুটো দেৱ দেৱতাবিলাকক মানে এই বস্তুটো শুদ্ধ মানে পৰিষ্কাৰ মানে কাঠি ধূপকৈ মানে এই বস্তুটো মানে আমাৰ কেঁচা ধূপ মানে এইটো ব্যৱহাৰ কৰোঁ তো আমি কাঠি ধূপটো মানে ধৰা হওক মানুহ মৰিলেও তাতেই লগায় য'তে হ'লে মানে সেই ব্যৱহাৰ কৰে এইকাৰণে এই বস্তুটো মানে পবিত্ৰ বুলি আমি আগৰ পৰাই আমাৰ বুঢ়া ককাসকলেও মানে এইটো ব্যৱহাৰ কৰিছে সেইকাৰণে এইটো আমি থকালৈকে ব্যৱহাৰ কৰি থাকোঁ আৰু ৰাজকুমাৰ ৰায় নামৰ এই ব্যক্তিজনৰ পৰা তেখেতৰ ৰাবাৰ খেতি আৰু তেখেতসকলৰ উপাসনা পদ্ধতিৰ বিষয়ে কিছু জ্ঞান আৰু অভিজ্ঞতা লৈ মই বৰ্তমান বোকানলাৰ পৰা উভতিব লৈছোঁ বতৰো আজি যথেষ্ট প্ৰতিকূল গতিকে যিমানখিনি পাৰোঁ আপোনালোকৰ আগত উপস্থাপন কৰিব চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ